এবাৰ সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ অধিৱেশন হাইলাকান্দি জিলাত অনুষ্ঠিত হৈছে। কাইলৈ পুৱাৰ ভাগত মই তাতে এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিম আৰু তাৰ প্ৰাক মুহূৰ্তত আজি বৰাক উপত্যকাৰ 3খন জিলা হাইলাকান্দি, কৰিমগঞ্জ আৰু কাছাৰ ইয়াৰ শিক্ষা বিভাগৰ কাম কাজসমূহৰ এখন পৰ্যালোচনা বৈঠক 2.5 ঘণ্টা জুৰি আমি কৰিলোঁ, য'ত মূলতঃ আমাৰ যিখিনি শিক্ষা বিভাগত কাম কাজ চলি আছে, শিক্ষা হেতু সম্পৰ্কীয়, বিদ্যালয় আপগ্ৰেডেশ্যন সম্পৰ্কীয়, আমাৰ মিড ডে মিল, ফ্ৰী টেক্সট বুক, ইউনিফৰ্ম আদিৰ বিতৰণ, বিভিন্ন স্কুলত উন্নীতকৰণ, আন্তঃগাঁথনি উন্নীতকৰণ, এই গোটেই কথাখিনিৰ এটা পৰ্যালোচনা কৰা হয়। যিমান চিট আছে তাৰ গোটেইখিনি ফিল আপ হোৱা নাই, কিন্তু ছাত্ৰ ছাত্ৰীসকলক নিৰ্দিষ্ট এখন স্কুলত তেওঁলোকক বা কলেজত তেওঁলোকক এডমিশ্যন লাগে। সমস্যাটো তাতেই, সকলোকে GC কলেজত লাগে বা সকলোকে কাছাৰ কলেজত লাগে। গতিকে এখন কলেজত আপোনাৰ চিটৰ নাটনি হৈ যায়, কিন্তু মোৰ যদি এৰালিগুল কলেজত চাওঁ তাততো মোৰ চিট এভেইলেবল আছে। গতিকে সামগ্ৰিকভাৱে অসমত উচ্চ শিক্ষাত চিটৰ কোনো নাটনি নাই। নিৰ্দিষ্ট কোনো মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত যিহেতু অধিক সংখ্যক ছাত্ৰ ছাত্ৰীয়ে তাত